চাপৰ আৰক্ষী থানাত জালনোটৰ উজান 2 কোটি জালনোট সহ আটক এজন চাপৰত জালনোট চক্ৰৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ সফল অভিযান এক গোপন সূত্ৰৰ পমখেৰি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতি আৰু চাপৰ চক্ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা চাপৰ ধীৰঘাটৰ বৰঘোলাত চলাই এই অভিযান অভিযানত বৰঘোলাৰ পৰা 2 কোটি জালনোট সহ এটা জালনোট ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ধৃত চাপৰৰ ধীৰঘাটৰ শাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে শাহিনুৰক লৈ আৰক্ষীয়ে চাপৰৰ বিভিন্ন ঠাইত নিশা চলাই অভিযান জানিব পৰা মতে উক্ত 2 কোটি জালনোটখিনি 7 লাখ টকাত বিক্ৰী কৰাৰ যোজা চলাই থকাৰ সময়তে আৰক্ষীয়ে হাতে লুটে ধৰে শাহিনুৰক ইতিমধ্যে অভিযুক্তক থানালৈ আনি আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা-পোছা আমার এইটো জায়গাটোৰ নাম আছে বৰগোলা কিন্তু আমার চাপৰ থানাৰ আমার ওসি স্যার আছে আমার আইসি আছে আমার ওসিআই স্যার আছে আহি কিনে আমার এই জায়গাত 2 নম্বৰ টাকাটো উদ্ধাৰ কৰিল আৰু ল'ৰাটোৰ নাম আছিল শাহিনুৰ দীৰ্ঘাট শাহিনুৰ ইছলাম আৰু তাৰ দেউতাৰ নাম হ'ল কালাম কিমান টকা পাইছে 2 কোটি মান সব জালনোট 2 কোটি টাকা উদ্ধাৰ কৰিল আমাৰ বৰগোলাৰ পৰা এই ৰাস্তাত থেকে উদ্ধাৰ কৰিছে কি কাৰণে আনিছিল এই টকাখিনি ইয়াত এই টকাটো বেলেগক দিব ঠকাব মানে বিজনেছ 2 কোটি দিয়ে 7 লাখ ডিমান্ড কৰিছিল ঠক প্ৰবচন কৰিছিল মানে 7 লাখ টাকা মানে দি মানে 2 কোটি টাকা ল'ব আর কি এনেকুৱা একটা চাল কৰিছিল পিছত কোনে ধৰিলে আমাৰ চাপৰ থানাৰ ওসি ধৰিছে আমাৰ আইসি স্যার আমার সিআই স্যার লগতে বৰগোলাৰ লগতে ৰাইজ আছে চাপৰৰ পৰা নুৰ জামাল শেখ এনিভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707 967285